ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, সকলো নিশ্চয় ভালেই আছে। এয়া হৈছে আমাৰ ২ নম্বৰ মেধিপাৰা গাঁৱৰ বিষ্ণু মন্দিৰটি। আমাৰ এই মন্দিৰটিত প্ৰত্যেক বছৰে ফাগুন মাহত দুদিনীয়াকৈ গুণ চপৰি সভা হয় আৰু এইবেলি সভাখন ৫ আৰু ৬ মাৰ্চত বুধবাৰ বৃহস্পতিবাৰে হ'ব। আৰু এই সভাৰ কাৰণে আজি ৰভা দিয়াৰ দিন আছিলে আৰু ৰভা দিবলৈ ইমান ৰাইজ গোট খাইছে। প্ৰত্যেক ঘৰৰ পৰা এডাল এডাল বাঁহ তামোল গছ যোনে যেনেকৈ পাৰিছে তেনেকৈ লৈ আহিছে। লৈ আহি এয়া ৰভাৰ কাম আৰম্ভ কৰিছে। খুব ধুনীয়াকৈ তামোলৰ খুটাবোৰ চাচি চাচি বাঁহবোৰ ফালি ফালি কামি দিছে, ৰোৱা দিছে, দি পেলাই টঙাল তুলি পেলাই ধুনীয়াকৈ কাম কৰিছে। এয়া দেখিছেনে, আমাৰ গাঁৱৰ দাদাহঁতে ধুনীয়াকৈ এয়া তামোলৰ খুটাবোৰ চাচি আছে আৰু কামবোৰ কৰি আছে। ধুনীয়া, বহুত ভাল লাগিলে। তাৰপিছত চাহ খালে এনেকৈ মিলি পেলাই। তাৰপিছত যিদিনা সভা হ'ব, মানে আমাৰ গুণচপুৰি সভাৰ বুধবাৰৰ দিনা ৰাতিলৈকে ভাৱৰীয়া হয়। আমাৰ ফালে ভাৱৰীয়া বুলি কয়, খুলীয়া ভাৱৰীয়া মাতিছে। মই সেয়াৰ ভিডিঅ' যদি পাৰোঁ দেখুৱাম। এয়া তামোলৰ খুটা খুব ধুনীয়াকৈ চাচিছে আৰু ওপৰত উঠি পেলাই ইমান ধুনীয়াকৈ টঙালেৰে গাঁঠিছে। তাৰপিছত বাঁহবোৰ ফালি ফালি ধুনীয়াকৈ এনেকৈ দি ধুনীয়াকৈ কামবোৰ কৰিছে। আৰু পিছদিনাখন হোমযজ্ঞ হয় আৰু সকলোৱে তাত সভাত হোমৰ ফুট লয়। তাৰপিছত বহুত ধুনীয়া লাগে। ফুটা জ্বলোৱা কাৰ্যসূচীও থাকে, ফুটা প্ৰজ্বলন হয়। সেইবোৰ মই পৰৱৰ্তী ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম। আৰু আজিৰ ভিডিঅ'টোত এয়া আমি কেনেকৈ সভাখনৰ কাৰণে ৰভাৰ প্ৰস্তুত কৰিলোঁ। ইমান ধুনীয়াকৈ ৰাইজে মিলি পেলাই গোটেইবোৰে আহি ইমান ধুনীয়াকৈ কাম কৰিছে। প্ৰত্যেকে ইয়াত ওপৰত উঠি পেলাই ধুনীয়াকৈ গাঁঠি দিছে, টঙালৰে গাঁঠিছে। এইটো দীপক দা হয়। খুব ভাল লগা কাম, ভাল লাগে এনেকৈ। তাৰপিছত এয়া বনদাই যিখিনি লেতেৰা থাকিলে সেই লেতেৰাখিনি আকৌ বস্তাত ভৰাই পেলাই দূৰত পেলাবৰ কাৰণে যত্ন কৰিছে। এয়া ধুনীয়াকৈ। তাৰপিছত সেনেকুৱা আৰু। গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক মই ভাৱৰীয়া দেখুৱাম, আমাৰ দৰঙৰ ভাৱৰীয়া কেনেকুৱা হয়। আৰু ফাইনেলি যিটো আমাৰ ৰভাখন, এই ৰভাখনৰ তলিতে ৰাইজ বহিব আৰু তাৰ মাজতে ভাওৰীয়া অনুষ্ঠিত হ'ব। তাৰ